আমাক ওপৰত কি হয় ইমান এই ল'ৰা ছোৱালী স্কুল পঢ়া নাই শুনা নাই চব বৰবাদ লোকক মাতি দিব লাগিবই লোকক মাতি দিব লাগিবই এইখন হ'ল এই অসমখন হ'ল আমাৰ আজান ফকীৰ আৰু আমাৰ শংকৰদেৱৰ দেশ আৰু দ্বিতীয় কথা হ'ল কি ইয়াত লাচিত বৰফুকন আৰু লগতে বাঘ হাজৰিকাৰ দেশ ইয়াত চবৰে অধিকাৰ আছে হিন্দু মুছলিম চবৰে অধিকাৰ আছে গতিকে লখিমপুৰ প্ৰশাসনে আৰু লগতে এই বিজেপি চৰকাৰখনে যেনে যেনে 4 দিন সময় বান্ধি দি এই থলুৱা ৰাইজসকলক যুগ যুগ ধৰি বাস কৰি অহা এই ৰাইজসকলক 4 দিনৰ ভিতৰত উচ্ছেদ কৰি তেওঁলোকৰ যি অৱস্থা কৰিলে গতিকে ইয়াৰ আমি ঘূৰ বিৰোধিতা কৰিছোঁ ভৱিষ্যতে বিজেপি চৰকাৰক আমি হুকাই দিছোঁ যাতে কোনোদিনে যাতে আৰু এই উচ্ছেদ অভিযান তেওঁলোকে চলাব নোৱাৰে আমি আজি এই আপোনালোকৰ যোগেদি আমি তেওঁলোকক সকিয়নি দিছোঁ আৰু লগতে এই ভাৰতবৰ্ষত ইয়াত যিমানখিনি মানুহ ইয়াত যদি এটা যদি বাংলাদেশী আছে অসম চৰকাৰ তথা বিজেপি চৰকাৰক আমি প্ৰমাণ কৰি দিব কৈছোঁ যে ইয়াত যদি বাংলাদেশী এজন যদি আছে তেতিয়াহ'লে বহিষ্কাৰ কৰি দিয়ক যদি বাংলাদেশী নাই তেতিয়াহ'লে তেওঁলোকে 4 দিনৰ ভিতৰত কেনে এইসকল মানুহক এই দুৰ্ভগীয়া দুখীয়া মানুহক কিয় উচ্ছেদ কৰিলে আৰু ইয়াক ক্ষতিপূৰণ আজিলৈ কিয় দিয়া নাই আৰু লগতে আৰু এটা কথা আমি কৈ দিওঁ আমাৰ মাজত হিন্দু মুছলিম আমাৰ কোনো ভেদভাৱ নাই গতিকে ইয়াত হিন্দুত্ব নচলিব হিন্দুসকলক তেওঁলোকে ভেটি প্ৰদান কৰিছে কিন্তু আমাৰ ইয়াত খিলঞ্জীয়া মানুহ আছে বাঘ হাজৰিকা আৰু ফেমিলি মানুহ আছে গতিকে তেখেতসকলক উচ্ছেদ কৰি পেলাই অকলে হিন্দু সম্প্ৰদায়ৰ মানুহসকলক উচ্ছেদিতসকলক ভূমি প্ৰদান কৰিছে গতিকে আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ যিসকল আমাৰ খিলঞ্জীয়া ইয়াত আছে বসবাস কৰি আছে সকলোকে মাটি দি তেওঁলোকক ক্ষতিপূৰণ দি সংস্থাপন কৰিবৰ কাৰণে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু নহ'লে আমি অতি সোনকালে আমি 44 ঘণ্টা আমি সময়সীমা বান্ধি দিছোঁ জিলা প্ৰশাসনক আৰু লগতে অসম চৰকাৰক যদি এই সময়সীমাৰ ভিতৰত যদি আমাক এটা সুস্থিৰ যদি আমাৰ পৰিৱেশলৈ আনি নিদিয়ে তেতিয়াহ'লে আমি অনতিপলমে এই 48 ঘণ্টাৰ ভিতৰত তাৰ পাছতে আমি লখিমপুৰ বন্ধৰ ঘোষণা আমি কৰিবলৈ আমি বাধ্য থাকিম আৰু লগতে মানৱ ডেকাকো আমি হুকিয়াই দিব বিচাৰিছোঁ যে মানৱ ডেকাৰ নিচিনা এইজন মানৱ ডেকাকেই এইসকল ৰাইজে ভোট দি জিকাইছিলে তেওঁ মানৱীয়তাৰ খাতিৰত তেওঁ 4 দিনৰ ভিতৰত এই বাৰিষা বতৰত এনেধৰণৰ কৰ্ম কৰিছে তেওঁক আমি নিন্দা কৰিছোঁ আৰু সাজু হৈ থাকিব কৈছোঁ নেক্সট 26ত তেওঁক আমি যিমান পাৰোঁ আমি পৰাজিত কৰিবৰ কাৰণে আমি চেষ্টা কৰিম ক'বলগীয়া আমাৰ একোৱে নাই আজি আমাৰ যিখিনি চৰকাৰৰ ফালৰ পৰা আমাক ক্ষতি কৰিছে সেইখিনি ক্ষতি কৰাৰ বিনিময়ত আমাক আজিলৈকে একো খা খবৰ এটা লোৱা নাই আজিলৈকে একো এটা আমাৰ সিদ্ধান্ত দিয়া নাই আমাক যিখিনি অত্যাচাৰ কৰিছে সেইখিনি অত্যাচাৰ অকল আমাক মুছলিম বুলি কৰিছে ৰাস্তাৰ মাজত বহি আছো একেলগে অসমীয়া 1100 মানুহে মাটি পালে 1200 মানুহে মাটি পালে আমি কেঁচুৱা ল'ৰা ছোৱালী বেমাৰত কুকুৰৰ লগত শুই আছো সেইখিনি কি চৰকাৰে দেখা নাই আমি কি খিলঞ্জীয়া হেৰি আমি বাংলাদেশী নি তাৰ বাপেকৰ দাঁত গজিব লাগিব আমি যদি বাংলাদেশী হ'বলৈ হয় হিমন্তৰ বাপেকৰ দাঁত গজিব লাগিব আমি বাংলাদেশী হয় যদি আমি বাংলাদেশী আমাক ওপৰত কি হয় ইমান এই ল'ৰা ছোৱালী স্কুল পঢ়া নাই শুনা নাই চব বৰবাদ কি হয় ইমান অত্যাচাৰ আমাৰ ওপৰত আমাৰ ওপৰত কি হয় অত্যাচাৰ চলিছে আমি চৰকাৰী মাটিতে আছিলোঁ মানুহজনক লৈ মেডিকেলত এডমিট হৈ আছিলোঁ 2টাকে ল'ৰা ছোৱালী লৈ মেডিকেলৰ পৰা এডমিট হৈ ৰিলিজ লৈ ঘৰ আহি সোমাইছোঁ নটিছখন আহি পাইছেহি অকলে টিংখিনি বেৰখিনি চাইড কৰি লৈ পেলাই ঘৰ দুৱাৰ চব ভাঙি দিছে ক'ত যাম ল'ৰা ছোৱালী লৈ বজাৰ ঘৰত পৰি আছোঁ মানুহ এজন জীয়াই থকাৰ যিটো অধিকাৰ অন্ন বস্ত্ৰ আৰু বাসস্থান এই 3টা মৌলিক অধিকাৰ আজি চাওক লখিমপুৰত যি উচ্ছেদ হৈছে এই উচ্ছেদৰ পিছতে এই মানুহখিনি কেনেধৰণে ক'ত আছে কিন্তু এইটো কিন্তু লখিমপুৰ জিলা প্ৰশাসন আৰু আমাৰ ইয়াৰ কোনো ধৰণৰ বিজেপি চৰকাৰখনৰ কিন্তু গুৰুত্ব নাই আমি হিমন্ত বিশ্ব শৰ্মাক কৈ দিবলৈ বিচাৰিছোঁ এইখন হ'ল শংকৰ আজানৰ দেশ এইখন হৈ গ'ল হিন্দু মুছলমান ভাই ইয়াত হিন্দু মুছলমানৰ কথা নাহে সকলোৰে মৌলিক অধিকাৰ হিচাপে 3,40,00,000 জনসংখ্যাৰ এজন আপোনাৰ মুখ্যমন্ত্ৰী তেওঁ এইটো দায়িত্ব আজি আমি দেখিবলৈ পাইছোঁ লখিমপুৰ জিলাত কিছু মানুহক তেওঁলোকে বাছি পিনি মাতি দিছে আৰু যিবিলাক খিলঞ্জীয়া সংখ্যালঘু লোক আছে তেওঁলোকক কিন্তু তেওঁলোকে দিয়া নাই আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰাই কৈ দিবলৈ বিচাৰিছোঁ সকলোকে মাটি অধিকাৰ দিব লাগিব সকলোকে যদি মাটি অধিকাৰ নিদিয়ে তেতিয়াহ'লে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কিন্তু
উচ্ছেদৰ বিৰুদ্ধে কিন্তু হিমন্ত বিশ্ব শৰ্মাকো কিন্তু শান্তিৰে থাকিবলৈ দিয়া নহ'ব। তাৰ মাজতে এটা কথা ক'বলৈ বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যিটো ধৰণে বলডজাৰ চলাইছে, সেইদিনাখন গুণগুণ চেতিয়াৰ পথাৰখনতো আপোনাৰ বলডজাৰ চলাইছে। আপোনাৰ বলডজাৰ, আপুনি কৃষকে খেতি কৰা ধানৰ চাউলকেইটা খাই আপুনি শক্তি লৈ অসম ভ্ৰমণ কৰি পিনি মানুহৰ মাজত ভোট ভিক্ষা বিচাৰি ফুৰিছে। কিন্তু এই বলডজাৰ 2026 চনৰ আগত এটাকে কিন্তু ধানৰ গুটিৰ নিচিনাকৈ আপোনাৰ ওপৰত পাৰিব, আপুনি মনত ৰাখক। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক কৈ দিবলৈ বিচাৰিছোঁ, আপুনি কিন্তু অমানৱীয় উচ্ছেদ বন্ধ কৰক। চৰকাৰী মাটি কোনোবাই দখল কৰিছে তাত আমাৰ ক'বলগীয়া নাই, কিন্তু অন্ন বস্ত্ৰ বাসস্থান জীয়াই থকা অধিকাৰ আছে, সেইখিনি কিন্তু আপুনি প্ৰাপ্য দিবই লাগিব। আৰু যদি নিদিয়ে তেতিয়াহ'লে কিন্তু 2026 চনৰ আগত আপোনাকো কিন্তু শান্তিৰে থাকিবলৈ দিয়া নহ'ব। তাৰ মাজতে মানৱ ডেকাকো কৈ দিবলৈ বিচাৰিছোঁ, আপোনালোকে ৰাজনীতি কৰে খালি ভোটৰ স্বাৰ্থত। সেইসকল ৰাইজৰ ওচৰত আপুনি কিন্তু 2021 চনত কিন্তু আপুনি ভোট ভিক্ষা বিচাৰি গৈছিলে। আজিৰ দিনত আপুনি বিধায়ক হৈ পিনি আজিৰ দিনত কিন্তু এই মানুহখিনি কিন্তু বঞ্চিত কৰিছে। 2026 চনত আপুনি এই লখিমপুৰ বিধানসভা খেলিব, আপোনাকে কিন্তু প্ৰতিটোৰ দিব, ৰাইজ সাজু হৈ আছে। 3 দিনৰ আগত দিছিলে, 26 তাৰিখে আপোনাৰ নটিছখন দিছিলে। নটিছখন দিয়াৰ পিছত ক'লে 4 দিনৰ সময় দিছোঁ, তোমালোকে নিজে খালী হৈ যোৱা। আমি যিখিনি প্ৰাপ্য যিখিনি পাৰিছোঁ পৰাখিনি আমি চাইড কৰিছোঁ, নোৱাৰাখিনিতো আমি কৰিব পৰা নাই। কাৰণ কৰিছে যদিও চৰকাৰী মাটি চৰকাৰী লৈ লৈছে, আমি বেয়া পোৱা নাই। যিখিনি আমাৰ চিৰিং চুকত অসমীয়া মানুহখিনি আছিলে, হিন্দু মানুহখিনিক উচ্ছেদ কৰাৰ বিনিময়ত সিহঁতক যদি 12 মানুহক দিছে, মুছলিম 2ঘৰলৈ 14 মানুহৰ উচ্ছেদ হৈছিলে। হিন্দু 12 দিছে আৰু মুছলিম 2 আছে বুলি সেই মুছলিম 2 দিয়া নাই। কি মুছলিম আৰু হিন্দু ইয়াৰ মাজত কি ভেদাভেদটো আছে? হিন্দু কাটিলে কি বেলেগ তেজ ওলাব নি, নে মুছলিম কাটিলে বেলেগ তেজ ওলাব? একে মাকৰ সন্তান সিহঁতি। এইখিনি অত্যাচাৰ কৰিব নালাগিছিলে, যদিও কৰিছে। আমাৰ ক্ষতিপূৰণ চৰকাৰৰ ফালৰ পৰা আজিলৈকে একো দিয়া নাই। আমাক যিখিনি ক্ষতিপূৰণ হৈছে তাৰ বিনিময়ত চৰকাৰে আমাক আজিলৈকে এটা খবৰ ল'বলৈ অহা নাই বা আজিলৈকে সোধা নাই কেনেকৈ আছে বা কি কথা। ল'ৰা ছোৱালী পঢ়া শুনা, বেমাৰ আজাৰ লৈ ৰাস্তা ঘাটত আমি পৰি থাকিবলগীয়া হৈছে। আজি কিহৰ কাৰণে হৈছে? এইখিনি কোনে কৰিলে? চৰকাৰে যদি আজি এইটো ডিচিশ্যন নিদিলে হয়, আজি কোনো মানুহৰ অধিকাৰ আছিলে নি আজি এইখিনি কৰিবলৈ? কাৰো অধিকাৰ ক্ষমতা নাছিলে। আজি ৰাইজে এইখিনি, চৰকাৰে এইখিনি কৰিলে, ৰাইজৰ মানুহক ইমান অত্যাচাৰ কৰিলে। এই অত্যাচাৰৰ ওপৰত আমাক কিয়ত কি দিব? আমাক আজি চৰকাৰী মাটিতে আছিলোঁ, আমাক কোনোবা বেলে অলপ ব্যৱস্থা কৰি দিব লাগে। বাহিৰৰ ৰাস্তা মুখত পৰি আছো, এটোপাল পানী খাইছে না মানুহখিনিয়ে, সোধা নাই। একেলগে মানুহক বতা মাটি দি দিলে। কিহৰ অন্যায় আমাৰ ওপৰত? ইমান আমাৰ ওপৰত কণ কেঁচুৱা ল'ৰা ছোৱালী লৈ পেলাই ৰাস্তা মুখত পৰি আছো, এটোপাল পানী সোধা নাই। ইমান